তো স্টার্ট বন্ধ হৈ যায় থাকে বাৰে বাৰে খালি ডিজেল গাড়ী চলাৰ অভ্যাসটো তাৰ কাৰণে বাৰে বাৰে স্টাৰ্ট বন্ধ হৈ যায় থাকে তো এতিয়া আহিম মই কেতিয়াবা গুড মৰ্নিং গাইজ ৱেলকাম বেক মাই নিউ ব্লগ এইফালে আব আৰু মায়ে বিহুৰ কাৰণে মদ উঠাই আছে তাৰপিছত এইফালে ভণ্টিয়ে ভাত চাত বনাই আছে আৰু এইটো আমাৰ পুৰণা ডিচি এনে আছিল এতিয়াতো নচলে আৰু এখন কামৰ তাৰ কাৰণে ভাঙাই ভাঙাই এতিয়া জ্বলাই মদ উঠাই আছে তো আৰু মা ইফালে কাঠফুলা খেতি কৰিছে তাৰ কাৰণে অলপ দেখুৱাইছিলোঁ আগতে আপোনালোকক ভিডিঅ'ত অলপমান আগতে ঘৰ নবনোৱা আগতে এইফালে কাঠফুলা খেতি হোৱা নাই মোটামুটি এমাহমান টাইম লাগিব বুলি কৈ আছে তাৰপিছত এমাহ টাইম লাগিব এতিয়া হ'ল 2 সপ্তাহ আৰু 2 সপ্তাহমান পিছত হৈ যাব আজি মোৰ কৰিব লগা খাচ একো নাই তো যিখিনি কৰিম ঘৰতে কৰিম আৰু ঘৰৰ ব্লগ বনাম আজি এইফালে আমাৰ বগৰী গাছ পুৰা বগৰী ফুলি আছে এইফালে গায়ত্ৰী চ' গায়ত্ৰী এইফালে লাও কাটি আছে লাও কি কৰে কি অসমীয়া কয়তে ডাঙৰি ক'ব নাপায় আচং গা পা ধুই পুৰা ৰেডি মাক বোলে কিবা ফিংগাৰ দিবৰ কাৰণে লৈ যাব লাগে কালি চাউল দিছিল তো চাউলৰ ফিংগাৰ দিবৰ কাৰণে লৈ যাব লাগে ফিংগাৰ দিব যাওঁতে দেখিলোঁ কালি মানে এইটো ভাঙি গুৱাহাটীত যাওঁতে ভাঙি পৰা পুৰি ৰৈছে তাৰপিছত লগালোঁ নতুন তাৰপিছত আৰু ভাঙি গ'ল বাৰে বাৰে ভাঙি যায় থাকে এইবাৰ পূৰা নাট লগাই দিব লাগিছে তো মা হ'লে নাই 3 দিনমান নচলোৱাৰ পিছত পূৰা বেটাৰী ডাউন হৈ গৈছে তো কালি ষ্টাৰ্ট দিছোঁ তো আজি ৰাতিপুৱা ষ্টাৰ্ট দি চাওঁ হয় নহয় হৈছে গাইজ একদিন যদি নচলাকৈ থয় তাহলে একো নহয় ষ্টাৰ্ট হয় কিন্তু 2 দিন 3 দিন যদি হৈ যায় বেটাৰী ডাউন হৈ যায় পূৰা তো এতিয়া যাওঁ অলপ মাকে ফিংগাৰ দি থৈ আহোঁ তো মাক মই নামাই দিলোঁ ফিংগাৰ দিব তো এতিয়া মই যাওঁ ঘৰত মানে ৰুমত মানে ঘৰতে আৰু দাদাই ফোন কৰি মাতিলে যে দাদাৰ অলপ কাম আছে বোলে তো মই যাইছোঁ তাতে যাই পেলাই মই কৈ আছোঁ কি কাম আছে কি কাম নাই গ'লোঁ মই দাদাৰ ঘৰ বাইকটো ইয়াতে পাৰ্কিং কৰিছিলোঁ দাদা ৰাতিপুৱা চলাইছিল গাড়ীটো তো গাড়ীটো বাহিৰতে ওলাই থৈ দিছে এতিয়া মই চাবিটো ল'ম ভণ্টিৰ পৰা তাৰপিছত যাম ভণ্টিৰ পৰা চাবি লৈ ল'লোঁ এতিয়া যাম শ'লমাৰী নহয় ফাৰ্ষ্ট গোৱালপাৰা যাম গোৱালপাৰা যাই বন্ধুতাৰ কিবা ল'ব লগা আছে মানে লৈ ল'ম তাৰপিছত আহিম ছাৰ্ভিচিং কৰিব গৰুকে খোমং কৰি থাকে ঘৰত খালি গাড়ীত তো এতিয়া গাড়ী ষ্টাৰ্ট দিওঁ হাজনীৰ RPM নকমালৈকে কি নকৰোঁ ৰ মুভ নকৰোঁ তো যাই আছোঁ আমি মই জিঠি যাই আছে জিঠি দোকানলৈকে যাব বোলে দোকানলৈকে তো চাবিৰ বেটাৰীটো অলপ ল' আছে চাবিৰ বেটাৰীও চেঞ্জ কৰি আনিব লাগিব তো যাই আছোঁ গাড়ীটো আজি লৈ যাব লগা কাৰণটো হ'ল কি যোনদিন গাড়ীটো আনিছিল মানে ওই দিন 12টাৰ আগতে ঘৰ পहुঁচিব লাগে গাড়ী তো মুহূৰ্ত চাইছিল দাদাই তো 12টাৰ আগতে ঘৰ পहुঁচিব লাগে না তো জল্দি কৰোঁতে না ছাৰ্ভিচিং হৈছে না গাড়ী চেকিং হৈছে মানে একোৱে হোৱা নাই মানে আগতে চাইছে দাদাই গাড়ীটো ভালে আছিল না চব ঠিকে আছে তাৰ বন্ধু এজন আছে মেকানিক তো তাই চাই দিছে চব ঠিকে আছে অ'কে আছে তাৰ কাৰণে দাদাই মানে পুৰা ফিক্স লৈ ল'লে লোৱাৰ পিছত একো কাম কৰা হোৱা নাই না তো আজি মই যাম কাম কৰিব দাদাটো নাই দাদা অফিচত গৈছে তো ছাৰ্ভিচিং কৰিব লগা আছে এইটো পাৱাৰ উইণ্ডো বেয়া আছে এইটো পাৱাৰ উইণ্ডো ঠিক কৰিব লগা আছে লেফ্ট চাইডৰটো তাৰপিছত ফক লেম্প লগাব আছে আৰু কিছুমান সৰু চাউণ্ড য'ত কি হৈছে চেক কৰি পেলাই চব ঠিক কৰি আনিম আৰু আজি তো এইখিনিয়ে তো ব্লগ দেখুৱাই আছোঁ কি চেঞ্জ কৰোঁ আপোনালোকক ফাৰ্ষ্ট গোৱালপাৰাত যাম বন্ধুজনৰ কিবা কাম আছে মেডিকেলত তো গোৱালপাৰাত প্ৰথম যাই পেলাই তাতে শ'লমাৰী যাম শ'লমাৰী মানে ছাৰ্ভিচিং শ'লমাৰীত কৰিম চব ফাৰ্ষ্ট গোৱালপাৰা যাই আহোঁ তো আমি আহি পেলোঁ ডাকৰভিটাৰ টানেল য'ত পানী জমা হৈ থাকে এনি টাইম
আইপলমে হস্পিটেল এতিয়া লাইন পাতি আছোঁ মোটামুটি টাইম লাগিব উঠে না হৈ গ'ল বন্ধুৰ কাম তো এতিয়া যাম আমি ঔষধ ল'ব মানে লিষ্ট ল'ল খালি তো ঔষধ ল'ম তাৰ মাৰ মানে বেমাৰ হৈ আছে তো ঔষধ ল'ম ঔষধ লৈ পেলাই যাম আমি ডাইৰেক্ট ছাৰ্ভিচিঙত আৰে অটো দি দিওঁ ভাই গৰম লাগছে তো আহি পাল আপোনাৰে ঔষধ চকুত হ'ল দেখা ঔষধ অঁ এইগিলা ঔষধ চকুত ল'ল এতিয়া আমি যাই আছোঁ কি ক'ব আৰু গাড়ীগিলা যি উৎপাত চলমাৰী মন্দিৰৰ সন্মুখতে এটা পাৰ্ক আছে আহিম কেতিয়াবা ঘূৰিব আজি নোসোমাং আৰু মোটামুটি মানুহ হয় ইয়াতে গাৰ্ডেন চাৰ্ডেন আছে পুৰা তো ষ্টাৰ্ট বন্ধ হৈ যায় থাকে বাৰে বাৰে খালি তো বাৰে বাৰে ষ্টাৰ্ট বন্ধ হৈ যায় থাকে তোমাৰ ডিজেল গাড়ী চলোৱা সেইটো অভ্যাসটো সেই কেফেৰ হেৰি কফিৰে বাৰে বাৰে ডিজেল গাড়ী চলাৰ অভ্যাসটো তাৰ কাৰণে বাৰে বাৰে ষ্টাৰ্ট বন্ধ হৈ যায় থাকে তো এতিয়া আহিম মই কেতিয়াবা এতিয়া মন্দিৰত সেৱা কৰি পেলাই যাওঁ আহি পালোঁ ছাৰ্ভিচ চেণ্টাৰ এইখিনিত গাড়ী আছে তো তাৰ কাৰণে টাইম হ'ল 12:25 আমি আহি পালোঁ চলমাৰী ইয়াক বোলে ভোক লাগিছে পুৰি খাং গাইছে পুৰি হৈ গ'ল সেইটো যাম ৰুমত আই মিন শ্ব'ৰুমত নাই ইটা কৰিলে কি হ'ব এইটাই বস্তুটা বেয়া হোৱাটা হ'ব তো ফাইনেলি গাইজ ৰিপ্লেচমেণ্ট হৈ গ'ল সেইটো পুৰণাটো পুৰা নতুনটো লগাই আছে তো এইবাৰ ষ্টাৰ্ট দিছে ফগ লাইট খোলোৱা ফগ লাইটটো লগাব ফগ লাইটৰ বাল্ব নাই এইটো ফগ লাইটৰ বাল্ব নাই তো বাল্বটো লগাব পুৰা গৰমত ৰ'দ টাঙা থিয় হৈ গাড়ীৰ কাম কৰা চাই আছোঁ গাড়ীৰ কাম নিজৰ চকুৰ সন্মুখত হ'লেহে পুৰা ভাল লাগে না তাৰ কাৰণে ৰ'দতে খাৰা হৈ থাকিম তথাপিও মানে গাড়ীৰ কাম চাম আৰু কি না তো এতিয়া ফগ লাইট লগাব ফগ লাইট লগাৰ পিছত ছাৰ্ভিচিঙত যাব হৈ গ'ল ফগ লাইট লগা কাম হৈ গয়া ছাকচেছফুল তো এইটো পুৰা টোটেলি চেঞ্জ কৰি দিল এইটো পুৰা বস্তুটো এইটো থৈ দিছোঁ মই এইটো দেখিলে আপোনালোকে দেখালোঁ এতিয়া পুৰা চেঞ্জ কৰি দিল এটা ছেট হয় পুৰা এইখিনিলৈকে এইটা এক্সট্ৰা হয় তো এইখিনিলৈকে পুৰা ছেট তো চেঞ্জ কৰি দিল এটা চেঞ্জ কৰিলেহে এটাও ভাল হয় তো এতিয়া পুৰা ৱৰ্কিং আগতে নামাব নোৱাৰি আছিল এতিয়া পুৰা ৱৰ্কিং কণ্ডিশ্যন হৈ গয়া মই আহিলোঁ ইয়াতে কফি খাবা ঠিক আছে পুৰা পুৰা কি খাব ভাই খাই আছোঁ বাখৰ মই ল'লোঁ পেপাৰ প্লেট মই ল'লে বাখৰ দাদা বাখৰ ল'ৰা কফি আৰু পেপাৰ প্লেট খাওঁ মই ফাইনেলি 3 ঘণ্টা ৰখাৰ পিছত গাড়ী আহি পেলাই ছাৰ্ভিচিঙত আৰু মোবাইল চোবাইল পুৰা চেঞ্জ হ'ব ছাৰ্ভিচত ইমান হাই হলা হৈছে না ফে ফে ফু ফু তাৰ কাৰণে আৱাজটো মিউট কৰি দিলোঁ শুনা পালি না গাইছ মাথা গৰম হৈ যায় মোবাইল মেচিনটা লৈ আনিল মোবাইল ডাউন দিব পাৰে প্ৰথমতে কুলেণ্ট ডাউন দি আছে তাৰপিছত ডাউন দিব মোবাইল এইবাৰে আহি পাল পাৰি মোবাইল ডাউন দিয়া গাইজ ভিডিঅ' কৰিব নেৰে বোলে তাৰ কাৰণে ভিডিঅ' নকৰিলোঁ আৰু ভিতৰত ছাৰ্ভিচ হৈ গ'ল কমপ্লিট আমি যাইছোঁ ট্ৰায়েলত যাই ডাইৰেক্ট এটা বস্তু লৈ আনিম বুলি ওলালোঁ তাকো নাপালোঁ এইটো দেখিছে নাই গাইজ বেন হৈ গৈছে ক'ৰবাত লগাইছে চাগে তাকে এইটো ল'ব আহিলোঁ চাং ৰ আছে এতিয়াও নাই বোলে ব্লক তাহলে ৱাশ্বিং টচিং কৰা হৈ গ'ল পুৰা চিকচিকীয়াকৈ এতিয়া আমি যাম ঘৰত লাইটৰ পুৰা ৰাতি হৈ গ'ল গাইজ তো কেইটা বাজিল স্পিৰিটো আজি এইখিনিয়ে আমি যাইছোঁ ঘৰত দাদা আৰু মই দাদা আহি গৈছে অফিচৰ পৰা সন্ধিয়া হৈ গ'ল না তাৰ কাৰণে মানে দিনতে আহিছে যেনিবা এতিয়া যাইছোঁ ঘৰত তো যদি আপোনালোকৰ ভিডিঅ'টা ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাই এটা করলে কি হবে